এক ঘণ্টা ৰেষ্ট লোৱা সময় নাই কালি ঈদ শ্ৰদ্ধা ৰাইজ স্বাগতম জনাইছোঁ বি ব্লগ চেনেলৰ এটা নতুন ভিডিঅ' লৈ যিহেতু কালি ঈদ গতিকে যোৱাকালি আৰু আজি ঈদ বুলি কিবা কিবি কাম কৰিলোঁ আৰু তেতিয়া বাৰু ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁ এতিয়া ষ্টাৰ্ট কৰিলোঁ কিন্তু কামখিনি আগতীয়াকৈ হৈ গ'ল গতিকে বলক তেন্তে একদম আৰম্ভণিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ ঈদ লাগছে নেকি পুৰা ঈদ লাগছে সেইকাৰণে বন্ধ হৈ লৈছোঁ স্কুল আৰু কাম কৰাৰ কাৰণে চাফ চিকুণ কৰি এইফালে এইবিলাক জ্বলোৱা গৈছে এফালে এফালে পানী মাৰি দিছোঁ তাৰপিছত গেটৰ পৰা একদম চোতালত গ'লে লাইট দিম এইবিলাক কাম কৰি এতিয়া আৰম্ভ হ'ল মাত্ৰ পানী মাৰাৰ পৰা আৰম্ভ তাৰমানে ঈদৰ কাম কৰি ভালিম A little longer than a few minutes later. Jo, light fit korbe lagi. Edit laksi na laga na. Laksi na. Ha? Laksi. Ebe to fasit pali amar tate. Bhal laksi na boya laksi. Bhal laksi, boya laksi. Boya ke laksi? Amar ghor jaba na pare. O tare ghor jaba na pare. Bhal ke laksi? Bhal laksi aru. Notun jagat notun Eid prothom na ki. Jo eta light fit koru. আৰু ধুনীয়াকৈ পানী চানী মাৰি আহি অলপ বহিলোঁ বহুত বেছি ধূলা কাৰণ বতাহৰ দিন যিহেতু এইকেইটা দিন সেইকাৰণে অলপ পানী চানী মাৰি ল'লোঁ আৰু এতিয়া 5 মিনিটমান বহিলোঁ কিবা নামান কাম আছিল ঘৰৰ ভিতৰত এইখিনি কৰি ল'লোঁ এতিয়া গৈ আছোঁ লাইট ফিট কৰিব একদম গেটৰ পৰা চোতাললৈকে লাইট দিম বা চাবুটি ধুনীয়াকৈ আৰু কিমান কেনেধৰণৰ লাইট আনিছোঁ দেখাই আছোঁ বলক আৰু এইফালে লাইট চাইট আনিছোঁ বিভিন্ন কালাৰৰ লাইটবিলাক পূৰা ৰেডি হৈ আছে আৰু এইফালে বা চাহ ৰচি চচি গাঠা শেষ ইয়াৰ ওপৰত এতিয়া লাইটবিলাক ধুনীয়াকৈ তাৰৰ দৰে ওলমাই দিম তাৰপিছত দেখাই আছোঁ কেনেকৈ আৰু ফাইনেলি পিছফালে লাইটৰ কাম কাজ শেষ ধুনীয়াকৈ একদম আলাই দিছোঁ এতিয়া কেৱল জ্বলাব বাকী আৰু এনেকুৱা ধৰণে গোটেইখিনি লাইট এনেকৈ ওলমাই দিছোঁ কেৱল জ্বলাব বাকী আৰু জ্বলালে দেখাম বাৰু কেনেকুৱা ৰঙৰ আৰু এফালে লাইট বাৰু গধূলি জ্বলাম যিহেতু গধূল হোৱা নাই গধূলি লাইট বাৰু জ্বলাম এতিয়া যাম অলপ আদাবাৰীত যিহেতু বজাৰ কৰিব লগা আছে ঈদ বুলি আৰু আদাবাৰী আহি পাই দেখিলোঁ কালী দেৱীক মানে বিসৰ্জন কৰিব লৈ গৈ আছে নদীত যোৱাকালি আমাৰ ইয়াত আছিল কালী পূজা চ' এটা ভাল মুহূৰ্ততে আহি দেখা পালোঁ মই বিসৰ্জনৰ এই মুহূৰ্তটো আৰু ফাইনেলি ইফতাৰ চিফতাৰো কৰি উঠিলোঁ আৰু সেইফালে লাইট চাইটো জ্বলিল কেনেকুৱাকৈ জ্বলিল দেখাই আছোঁ বাৰু আৰু যিহেতু আৰু মাজত এটা দিন আছে মাত্ৰ ঈদলৈ গতিকে আগতীয়াকৈ আটাইকে মোৰ মানে যিমানখিনি ছাবস্ক্ৰাইবাৰ আছে লগতে যিমানে মোৰ ভিডিঅ' চাই গোটেই ভিউৱাৰ্ছখিনিকে মোৰ ফালৰ পৰা আন্তৰিক ঈদ উল ফিতৰৰ শুভকামনা যাচিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে এইফালে লাইট কেনেকৈ জ্বলাইছোঁ দেখাব লওক আৰু ফাইনেলি এইফালে লাইটবিলাক জ্বলিল এনেকৈ আৰু এইটোৱে ৰাস্তা The next day. ইয়া কালি ঈদ আজি এতে বহি আছে কাম নাই কাম কৰিব লাগে কাম কৰি আহিলোঁ ভাগৰ লাগছে অলপমান ৰেষ্ট লওঁ অলপ ৰেষ্ট বৰ্তমান ৰেষ্টত আছা কেইমিনিটৰ ৰেষ্ট এইটো এক ঘণ্টা ৰেষ্ট লোৱা সময় নাই কালি ঈদ বুলি বুলবেন নাই যাই পাই থাকিব লাগিছিল কাম কৰি যো মই নাৰিকল কাটো তুমি চাই থাকিবা যো চাই থাকিব লাগিব ভিডিঅ' বনাব লাগিব যো আৰু এনেকৈ উঠি আহিয়ে নাৰিকল চাৰিকল কাটি দিলোঁ এইফালে তিলো ৰেডি হ'ল আৰু নাৰিকল ইতিমধ্যে মিঠে দি ভাজাও শেষ আৰু এইফালে গুড়া চুৰা ৰেডি হৈ আছে গতিকে মোৰ অলপ বেলেগ কাম আছে কৰি লওঁ আৰু মোৰ বেলেগ কামটো হ'ল যে মানে ৰজাৰ মাহ পৰিবৰ পৰা প্ৰায় 1 মাহে হ'ল মই দাড়ি কাটা নাই গতিকে দাড়ি চাৰিৰ অৱস্থা মোৰ মানে মানুহটোৰ চেহেৰাটো একদম ভালুক যেন লগা হ'ল আৰু সেইকাৰণে দাড়ি চাৰি কাটি লগ পাই আছোঁ এটা খন্তেক বিৰতিৰ পিছত আৰু এনেকৈ ফাইনেলি দাড়ি চাৰি কাটা হ'ল যিহেতু অহাকালি ঈদ গতিকে ঈদৰ কথা যিহেতু অলপ চাফ চিকুণ হৈ ল'লোঁ ঈদ বুলি পেলাই কাৰণ এইটো ঈদত আমাৰ বহুতে বেছি ফূৰ্তি লাগে বহুতে বেছি আনন্দ কৰোঁ আমি কাৰণ 1 মাহ ৰোজা ৰখাৰ পিছত এই ৰমজান ঈদটো আহে আৰু বছৰত যিহেতু ৰমজান ঈদ এবাৰে আহে গতিকে এই ঈদটোত আমি বহুতে বেছি আনন্দ কৰোঁ ইছলাম ধৰ্মীয় মানুহখিনি গতিকে পুনৰ আকৌ এবাৰ ঈদৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ শুভকামনা জ্ঞাপন কৰিছোঁ অলপ বজাৰ কৰিব লগা আছে কাৰণ যিহেতু ঈদ নতুন কমচে কম টুপি এটা লাগিব আৰু চেণ্টেণ্ট আমি যিহেতু আঁতৰ অলপ বুলি যিটো কওঁ সেই বস্তু এটা লাগিবই লাগিব কাৰণ অলপ সুগন্ধি বস্তু লগাই নামাজ পঢ়িব গ'লে নিজৰে ভাল লাগে ঈদৰ দিনা গতিকে বলক আমাৰ চকতে এখন ধুনীয়া দোকান আছে তাত যাওঁ আৰু চক আহি পাই দেখিছোঁ মানে কেৱল ৰমজান মাহত ঈদৰ সময়তে এখন দোকান ইয়াত বহে আৰু ধুনীয়াকৈ বিভিন্ন ধৰণৰ সুগন্ধি মানে পাৰফিউম ইয়াত যিবিলাক মানে এলকহল ফ্ৰী পাৰফিউম এইবিলাক ৰাখে আৰু টুপি তছবি গোটেইখিনি ইয়াত পায় আৰু মই লৈ ল'লোঁ এটা পাৰফিউম আৰু এটা টুপি আৰু ফাইনেলি এতিয়া সূৰ্য ডুব যাওঁ হ'ল আৰু অহাকালি যিহেতু ঈদ গতিকে চান চাব ইয়াত ৰখি আছোঁ ঈদৰ শুভেচ্ছা থাকিল আৰু অহাকালি আহি আছোঁ এটা ধুনীয়া ঈদৰ ব্লগৰ সৈতে